কলেজত অধ্যয়ন করা ল'ৰাবোৰ যদি সিহঁতে চেষ্টা কৰে যে এটা সমাজ আমি সুস্থ সমাজ দুৰ্নীতিমুক্ত সমাজ গঢ়ি তুলিবলৈ আমি আপ্ৰাণ চেষ্টা কৰিম পাৰিব কিন্তু প্ৰথমতে সিহঁতৰে আকৌ সংশোধন হ'ব লাগিব যে আমি নিজেই এজন মানে এই বাল্য বিবাহ বিৰোধী মানুহ আমি নিজেই কেতিয়াও আমি বাল্য বিবাহ পাতিব নিবিচাৰোঁ বা আমি ধপাত জাতীয় কোনো বস্তু যাতে আমি সেৱন নকৰোঁ এইখিনি আগত আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে আমি এইবোৰ বস্তু যাতে আমি নাখাওঁ আৰু তৃতীয়তে যাতে আমি এইখন সমাজত কোনো ধৰণৰ জুৱা মদ ভাং এইবোৰ যাতে আমি স্পৰ্শ নকৰোঁ প্ৰথমতে আমাক সজাগ হ'ব লাগিব আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে এইবোৰ বস্তুৰ পৰা আমি আঁতৰত থাকিব লাগিব তাৰ পিছতহে আমি বেলেগক শাসন কৰিব পাৰিম বা তুমি এইবোৰ বেয়া কাম কৰিব নালাগে এইখন সমাজত প্ৰথমত আমি এই ক্লাবৰ যিসকল সদস্য আছে তেওঁলোক প্ৰথমত মানে সিহঁতেই আগত মানে স্বচ্ছ হ'ব লাগিব গতিকে মই এটা কথা কওঁ যে আমাৰ ঘৰৰ ওচৰত যদি কোনোবা ঠাইত বাল্য বিবাহ হৈ আছে আমি যদি ক্লাবৰ মানুহ চাওঁ যে আমাৰ ভাতিজী বা আমাৰ ঘৰৰ লগৰ এজন এইটো যদি আমি আৰক্ষীক খবৰ দিওঁ পিছদিনাখনে সেই মুৰব্বী মানুহ আকৌ মোক মাৰে নেকি বা কিবা বান্ধি কান্ধি ৰাখি পিটে নেকি যদি ভয় ভাবুকি হৈ যদি চলে ক্লাব এটা মানে এই